নমস্কাৰ, মই ডাক্তৰ কিশোৰ কুমাৰ তালুকদাৰ। ডায়েবেটিছ এটা ৰোগ নহয়, ই হৈছে সময়ৰ সৈতে চলি অহা এক চেলেঞ্জ। এনে ৰোগ যদি নিয়ন্ত্ৰণ নহয়, সময়ত ধৰা নপৰিলে কমপ্লিকেশ্যনছ আৰম্ভ হ'ব পাৰে। আপোনাৰ চকু, কিডনী, হৃদয়, স্নায়ু, লিভাৰ আৰু শৰীৰৰ প্ৰায়বোৰ অংগ ক্ষতিগ্ৰস্ত হ'ব পাৰে। নৱেম্বৰৰ 14 তাৰিখ বিশ্ব ডায়েবেটিছ দিৱস হিচাপে পালন কৰা যায়। 2025ৰ থিম হৈছে ডায়েবেটিছ এণ্ড ৱেলবিং, যাৰ অৰ্থ ডায়েবেটিছ থকা ব্যক্তিয়ে যেন সুস্থ, সজীৱ আৰু উৎপাদনশীল জীৱন যাপন কৰিব পাৰে। এই বছৰৰ কেম্পেইনৰ মূল লক্ষ্য হৈছে ডায়েবেটিছ ইন দ্য ৱৰ্কপ্লেছ, অৰ্থাৎ কৰ্মস্থলত ডায়েবেটিছৰ সম্পৰ্কে সচেতনতা, নিয়মিত স্বাস্থ্য পৰীক্ষা আৰু সহায়ক পৰিৱেশ গঠন কৰা। ই সকলোকে মনত পেলায় যে ডায়েবেটিছৰ যত্ন কেৱল ছুগাৰ নিয়ন্ত্ৰণৰ বিষয়ে নহয়, ই একেলগে শাৰীৰিক আৰু মানসিক সুস্থতাৰ লগত জড়িত। সেইবাবে মই আপোনালোকক আহ্বান জনাইছো ডায়েবেটিছৰ ৰুটিন চেকআপ কৰিবলৈ। ফাষ্টিং ছুগাৰ, পিপি ছুগাৰ, HbA1c, কিডনী ফাংচন টেষ্ট, আই চেকআপ কমেও বছৰি একবাৰ। হেল্ডি লাইফষ্টাইল, বেলেন্স ডায়েট, ৰেগুলাৰ এক্সাৰচাইজ আৰু ডক্টৰে দিয়া মেডিচিন ঠিকমতে ল'লে ডায়েবেটিছ একদম কণ্ট্ৰলত ৰাখিব পৰা যায় আৰু আপুনি সুস্থ, সক্ৰিয় জীৱন যাপন কৰিব পাৰে। সেইকাৰণে আজিৰ পৰা সিদ্ধান্ত লওক, চিমটমছ আহিবলৈ অপেক্ষা নকৰিব। বিশেষকৈ যদি আপুনি 35 বছৰৰ ওপৰত, ওজন বেছি বা অবেচিটি আছে বা পৰিয়ালত ডায়েবেটিছৰ ইতিহাস আছে। চেক টুডে, প্ৰটেক্ট টুমৰো। সচেতন হওক, পৰীক্ষা কৰক আৰু ডায়েবেটিছ এণ্ড ৱেলবিঙৰ উদ্দেশ্য আগবঢ়াওক। আমি সকলোৱে মিলি এক সুস্থ সমাজ গঠন কৰোঁ আহক। ধন্যবাদ।